শ্রমিক বন্ধু বান্ধবিক সংগ্রামী অভিনন্দন জনাইছো। সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই অহা 1 ফেব্ৰুৱাৰী তাৰিখে আনবাৰৰ দৰে কোলা দিৱস উদযাপন কৰিব, কাৰণ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ দিনাই অসমত এই কোলা আইন প্ৰৱৰ্তিত হৈছিল। এই 1 তাৰিখে আমি বিভিন্ন কাৰ্যসূচীৰে কোলা দিৱস উদযাপন কৰাৰ আমি কথা ভাবিছিলো, যদিও যোৱা দুদিন আগতে কৰ্মচাৰী পৰিষদ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা আলোচনাৰ মাইনত যিখন প্ৰকাশ হৈছে সেইখন আমাৰ কাৰণে বৰ ইতিবাচক। মই এই চেগতে অসমৰ অন্যতম জ্যেষ্ঠ কৰ্মচাৰী সংস্থা সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বক মই ধন্যবাদ জনাইছো। মাইনোটছত যেটো উল্লেখিত হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2025 চনলৈকে এডভাৰটাইজ হোৱা পথসমূহত UPS প্ৰৱৰ্তনৰ বাবে তেওঁলোকে অসম চৰকাৰে হৈমান হৈছে। এইটো ক্ষেত্ৰত আমাৰ সংগ্ৰামখনক সদৌ অসম কৰ্মচাৰী পৰিষদে এক অনন্য ৰূপলৈকে লৈ গৈছে। তেওঁলোকক আমি অসমৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীৰ হৈ ধন্যবাদ জনাইছো, আৰু আমি আশা ৰাখিছো অহা এমাহৰ ভিতৰত যাতে এই বিষয়ত, বিশেষকৈ UPSৰ বিষয়ত নটিফিকেশ্যন ওলায়। যেহেতু সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা এনপিএছ পৰিহাৰ আৰু UPS পুনৰ প্ৰৱৰ্তনৰ কাৰণে আমি সংগ্ৰাম কৰি আহিছিলো, আৰু এই সংগ্ৰাম আমাৰ স্তব্ধ নহয়। আগন্তুক যিদিনালৈকে UPS সম্পূৰ্ণৰূপে ৰাজ্যত বলবৎ নহয় তেতিয়ালৈকে আমাৰ চলি থাকিব এই সংগ্ৰাম। গতিকে অহা 1 তাৰিখে আমি যিসমূহ কাৰ্যসূচী লৈছিলো তাক সীমিত কৰি কোলা দিৱসত কেৱল কোলা বেজ পৰিধান আৰু নিজৰ নিজৰ সোশ্যাল মিডিয়া, ফেসবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ নিজৰ নিজৰ পেজত যাতে ব্লেক ডে 1 ফেব্ৰুৱাৰী 2025 ৰিষ্টৰ UPS লিখি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰে। যেহেতু এই যিখন মাইনোট হৈছে মাইনোটছৰ কাৰ্যকৰীতাৰ কাৰণে অলপ সময় লাগিব, গতিকে যেতিয়ালৈকে এই কাৰ্যকৰীতাৰ যিটো নটিফিকেশ্যন অধিসূচনা জাৰি নহয় তেতিয়ালৈকে আমাৰ সংগ্ৰামখন চলাই নিব লাগিব। আৰু পূৰ্ণ পৰ্যায়ত যিদিনা অসমত এনপিএছ আঁতৰি যাব আৰু UPS প্ৰতিষ্ঠা হ'ব, সেইদিনাহে আমাৰ এই কৰ্মচাৰী সংস্থা সদৌ অসম এনপিএছ কৰ্মচাৰী সংস্থাৰ জ্যোতি পৰিব। মই আশা ৰাখিছোঁ অহা 1 তাৰিখে আপোনালোকে সকলোৱে কাৰ্পণ্য নকৰি ব্লেক ডে পালন কৰোঁ, আৰু সকলোৱে UPSৰ ক্ষেত্ৰত মত দিওঁ আৰু এনপিএছ পৰিহাৰৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ। সংগ্ৰামখন চলি থাকিব যেতিয়ালৈকে নহয়। তথাপিও আমি খুব আশাৰ বাতৰি সদৌ অসম কৰ্মচাৰী পৰিষদে এটা দিব পাৰিছে, তেওঁলোকক পুনৰবাৰ মই কৃতজ্ঞতা জনাইছো। অহা 1 তাৰিখে মই সংস্থা সংঘ অসমৰ প্ৰত্যেকটো শিক্ষক, বিষয়া, আৰক্ষী তথা শ্ৰমিক সংস্থা সংঘক মই লিখিতভাৱে আহ্বান জনাম কোলা দিৱস পালনৰ কাৰণে। মই এই চেগতে অসমৰ কৰ্মচাৰী সমাজক, অসমৰ শিক্ষক সমাজক, অসমৰ শ্ৰমিক সমাজক মই অনুৰোধ জনাইছো তেওঁলোকে যাতে অহা 1 তাৰিখে অনন্য ৰূপত এই ব্লেক ডে কাৰ্যসূচী পালন কৰি অসমত পূৰ্ণ পৰ্যায়ত UPS পুনৰ প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে সঁহাৰি জনায়, আৰু এই বাৰ্তাই আগন্তুক এমাহৰ ভিতৰত 2025লৈকে UPS প্ৰাপ্তিৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোক অধিক ত্বৰান্বিত কৰিব বুলি মই আশা ৰাখিছোঁ। সকলোকে পুনৰ সংগ্ৰামী অভিনন্দন জনাই আপোনালোকক ইমানতে সামৰিছোঁ। ধন্যবাদ।